নমস্কাৰ, আজি হৈছে 8 নৱেম্বৰ শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। এনআৰচিখন নতুনকৈ বনাই ছেকেণ্ড লুক এটা দিয়া হ'ব। বিপদ নিশ্চিত সন্দেহজনক লোকৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। আহিব নতুন লুকত এনআৰচি। ভাৰত চৰকাৰৰ পৰা এনআৰচিৰ আপডেটৰ নেক্সট পাৰ্মিশ্যন লোৱা হ'ব আৰু প্ৰয়োগ হ'ব ভাৰত চৰকাৰ, উচ্চতম ন্যায়ালয় আৰু অসম চৰকাৰৰ ক্ষমতা। আৰু এনআৰচিখন নতুনকৈ বনাই ছেকেণ্ড লুক এটা দিয়া হ'ব। এনআৰচিখনে অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল। নতুনকৈ পোহৰলৈ আহিছে এনআৰচি কেলেংকাৰীৰ বহুতো কথা। আৰু দেউতাক ভায়েকৰ মিলন হৈ গ'ল, ভায়েক ভাতিজাকৰ মিলন হৈ গ'ল আৰু মাক পুতেকৰ মিলন হৈ গ'ল। এইবোৰ সকলো খেলিমেলিৰ মাজৰে হ'ল বুলি মন্তব্য কৰা হৈছে। আৰু ৭১ৰ পিছত অহা মানুহেও অন্য মানুহৰ নামত নাম ভৰাই লৈছিল এনআৰচিখনত আৰু আমাৰ অফিচাৰবোৰে সন্দেহজনক লোকৰ নাম ভৰাই দিছিল এনআৰচিত আৰু অৰিজিনেল ইনহেবিটেণ্ট বুলি খেলিমেলি কৰিছে এনআৰচিখনত। আৰু এই গোটেই খেলিমেলি উপযুক্ত সময়ত আদালতে বিচাৰ কৰিব। ভাৰত চৰকাৰৰ পৰা এনআৰচিৰ আপডেটৰ নেক্সট পাৰ্মিশ্যন ল'ম বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু কেইবাটাও লিগেল এংগেল পৰীক্ষা কৰি থকা হৈছে এনআৰচিৰ। আৰু এনআৰচিখন নতুনকৈ বনাই ছেকেণ্ড লুক এটা দিয়া হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু বহু ক্ষেত্ৰত বহু প্ৰক্ৰিয়াৰে আবেদন হৈ আছে, গতিকে এনআৰচিৰ পুনৰীক্ষণ হ'বই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনআৰচি সন্দৰ্ভত কৰিছে এই ডাঙৰ মন্তব্য। জনাইছোঁ আজি সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। নৰেন্দ্ৰ মোদী অমিত শ্বাহক লৈ ৰাহুল গান্ধীৰ মহাবিস্ফোৰণ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ। নৰেন্দ্ৰ মোদী অমিত শ্বাহক লৈ ৰাহুল গান্ধীৰ মহাবিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। কেইবা বছৰ ধৰি ভোট চুৰি কৰি আহিছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে। প্ৰথমতে আমাৰ হাতত ইয়াৰ প্ৰমাণ নাছিল, কিন্তু এতিয়া আমাৰ তথ্য সহকাৰে প্ৰমাণ আছে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। আৰু ভোট চুৰি কৰি হাৰিয়ানাত চৰকাৰ গঠন কৰিছে বিজেপিয়ে। হাৰিয়ানাৰ চৰকাৰ এখন চুৰি কৰা চৰকাৰহে, মন্তব্য ৰাহুল গান্ধীৰ। আৰু আদানী আম্বানীক লৈও বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। সাধাৰণ ৰাইজৰ মাটি আদানী আম্বানীক গতাই দিছে বিজেপি চৰকাৰে। দেশৰ প্ৰতিটো সম্পদেই আদানী আম্বানীক গতাই দিব ধৰিছে বিজেপিয়ে। আৰু মোদী আৰু অমিত শ্বাহৰ বিজেপিক টকা দিয়ে আদানী আম্বানীয়ে। আৰু সেইবাবেই আদানী আম্বানীৰ প্ৰতি ইমান মৰম বিজেপিৰ। আৰু নৰেন্দ্ৰ মোদী অমিত শ্বাহক লৈ ৰাহুল গান্ধীৰ এক বিস্ফোৰক মন্তব্য। কেইবাবছৰ ধৰি ভোট চুৰি কৰি আহিছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে। প্ৰথমে আমাৰ হাতত ইয়াৰ প্ৰমাণ নাছিল, কিন্তু এতিয়া আমাৰ হাতত তথ্য সহকাৰে প্ৰমাণ আছে বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। কাইলৈৰ পৰা পুনৰ ৰাজ্যত চলিব উচ্ছেদ অভিযান। দয়া নাই ক্ষমা নাই নীতিৰে উচ্ছেদ চলাব প্ৰশাসনে। গোৱালপাৰাৰ দহিকটা বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান। আৰু 1000 বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সাজু হৈছে এতিয়া প্ৰশাসনৰ বুলডোজাৰ। 9 আৰু 10 নৱেম্বৰত চলিব প্ৰশাসনৰ বুলডোজাৰ। আৰু উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। কাইলৈৰ পৰাই পুনৰ ৰাজ্যত চলিব উচ্ছেদ অভিযান। দয়া নাই ক্ষমা নাই নীতিৰে উচ্ছেদ চলাব প্ৰশাসনে। গোৱালপাৰাৰ দহিকটা বনাঞ্চলত চলিব এই বৃহৎ উচ্ছেদ অভিযান। আহিছোঁ আন এক খবৰৰ মাজলৈ। আৰক্ষীলৈ কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। গ্ৰেপ্তাৰৰ পূৰ্বেই আৰক্ষীয়ে মানিব লাগিব কেতবোৰ নিয়ম। কোনো লোকক গ্ৰেপ্তাৰ কৰিলে জনাব লাগিব লিখিতভাৱে। আৰু কি কাৰণত আৰু কিয় গ্ৰেপ্তাৰ কৰিছে সহজ ভাষাত জনাব লাগিব আৰক্ষীয়ে। আৰু অপৰাধ যিয়েই নহওক আৰক্ষীৰ এয়া প্ৰাথমিক দায়িত্ব হ'ব লাগিব। আৰু আৰক্ষী, CBI, ED লৈ লক্ষণ ৰেখা উচ্চতম ন্যায়ালয়ৰ। কি ভিত্তিত গ্ৰেপ্তাৰ কৰিছে বুজি পোৱা ভাষাত আৰক্ষীয়ে অৱগত কৰিব লাগিব ন্যায়ালয়ক। আৰু মুম্বাইৰ হিট এণ্ড ৰাণৰ এক গোচৰত এই নিৰ্দেশ ন্যায়ালয়ৰ। আৰু লিখিত নিদিয়াকৈ গ্ৰেপ্তাৰ কৰিলেই সেয়া অবৈধ বুলি গণ্য কৰা হ'ব। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। নাগৰিকত্ব অথবা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ নহয় আধাৰ কাৰ্ড। আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেন্তে আপুনি এই খবৰ জনাটো অত্যন্ত প্ৰয়োজনীয়। জনাইছোঁ খবৰ, আধাৰ কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ। আধাৰ কাৰ্ড নাগৰিকত্ব অথবা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ কেতিয়াও হ'ব নোৱাৰে। জন্মৰ প্ৰমাণ পত্ৰ নহয় আধাৰ কাৰ্ডখন, কেৱল আধাৰ কাৰ্ডখন পৰিচয় পত্ৰহে। আৰু ই চাইনৰ বাবেও গ্ৰহণযোগ্য হ'ব আধাৰ কাৰ্ড।
ডাঙৰ ঘোষণা কৰিছে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে। আকৌ জনাইছোঁ খবৰটো ভালদৰে আপোনালোকে শুনি ল'ব যে আপোনালোকে আধাৰ কাৰ্ডখন ক'ত ক'ত আৰু কি পৰিস্থিতিত ব্যৱহাৰ কৰিব পাৰিব। আধাৰ কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ। আধাৰ কাৰ্ড নাগৰিকত্ব অথবা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ কেতিয়াও নহয় আৰু হ'ব নোৱাৰে। জন্মৰ প্ৰমাণপত্ৰ হিচাপেও আপুনি আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব নোৱাৰে। আধাৰ কাৰ্ড কেৱল পৰিচয় পত্ৰহে, ই চাইনৰ বাবেও গ্ৰহণযোগ্য হ'ব আধাৰ কাৰ্ড। আৰু এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে। ৰাহুল গান্ধীক দেশৰ শত্ৰু আখ্যা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এক ডাঙৰ খবৰ। ৰাহুল গান্ধী দেশৰ শত্ৰু বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীক দেশৰ শত্ৰু আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ৰাহুল গান্ধীয়ে দেশদ্ৰোহিতাৰ কাম কৰিছে। ৰাহুল গান্ধীক দেশদ্ৰোহী বুলি ঘোষণা কৰিব লাগে। আৰু ৰাহুল গান্ধীয়ে য'তেই যায় তাতেই অনৰ্থক কথা কৈ ফুৰে। আৰু ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষক দুৰ্বল কৰি পেলাব বিচাৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু ভিতৰৰ পৰা ভাৰতক শেষ কৰি পেলাব বিচাৰিছে ৰাহুল গান্ধীয়ে। এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধী সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ৰাহুল গান্ধীয়ে কিয় বাৰে বাৰে বিদেশলৈ যায় তাৰ তদন্ত হ'ব লাগে। ৰাহুল গান্ধীয়ে মুখত যি আহে তাকে কয়। ৰাহুল গান্ধীৰ কথা কৈ লাভ নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু ৰাহুল গান্ধীৰ মগজু একেবাৰে খালী বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ৰাহুলক শীঘ্ৰেই চৰকাৰীভাৱে মানসিক বিকাৰগ্ৰস্ত ঘোষণা কৰিব লাগে। হিন্দু বুলি প্ৰতিজন ভাৰতীয়ই গৰ্ব কৰে আৰু বিৰোধীয়ে দেশ বিভাজন কৰিবলৈ চেষ্টা কৰে, কিন্তু মোদীয়ে দেশক একত্ৰিত কৰি ৰাখিবলৈ চেষ্টা কৰে। আৰু মোদী নথকা হ'লে ৰাম মন্দিৰৰ নিৰ্মাণ নহ'লহেঁতেন। আৰু বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই উদাত্ত ভাষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু এটি ব্ৰেকিং নিউজ, সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ। আকৌ কমিব চেনি, দাইল আৰু নিমখৰ দাম। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ আহি পৰিছে এক ডাঙৰ খবৰ। ৰেচন কাৰ্ডক লৈ নতুন ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু 1 জানুৱাৰীৰ পৰাই অধিক ৰেহাই মূল্যত আপুনি এইসমূহ সামগ্ৰী লাভ কৰিব। দাইল, চেনি, নিমখ মাত্ৰ 100 টকাতে 1 কেজিকৈ আপুনি লাভ কৰিব। বৰ্তমান তিনিবিধ সামগ্ৰীৰ মূল্য হৈছে 170 টকা। আৰু ইতিমধ্যে দালি, চেনি, নিমখ ৰেহাই মূল্যত লাভ কৰিছে হিতাধিকাৰীয়ে। আৰু ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ ইতিমধ্যে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ডক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰীৰ। 1 জানুৱাৰীৰ পৰাই অধিক ৰেহাই মূল্যত লাভ কৰিব আপুনি তিনিবিধ সামগ্ৰী। দাইল, চেনি, নিমখ মাত্ৰ 100 টকাতে লাভ কৰিব 1 কেজিকৈ।